আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন বিফল মুখ্যমন্ত্ৰী এইটো কথাটো স্পষ্ট হৈ গৈছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজে কথাটো বুজি পাইছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি আশাৰে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল সেই আশা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো কাৰণতে পূৰণ কৰিব পৰা নাই এজন বিফল মুখ্যমন্ত্ৰী হিচাপে আচলতে তেওঁ আস্ফালন কৰি তেওঁৰ বিফলতা ঢাকিবৰ কাৰণে আচলতে এইবিলাক কথা বতৰা কৈ আছে যিখন কেবিনেটত এজনো সংখ্যালঘু মুছলমান বিধায়ক নাই তেনেকুৱা এখন কেবিনেটত থাকি তেনেকুৱা এখন মন্ত্ৰীসভা গঠন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আজি পৰ্যন্ত তেওঁ বাংলাদেশী মুক্ত অসম গঢ়িব পৰা নাই এই কথাটো তেওঁৰ প্ৰথম বিফলতা তাৰপিছত আপোনালোকে নিশ্চয় জানে যে এনেকুৱা এখন কেবিনেট আজিলৈকে গঠন হোৱা নাই যিখন কেবিনেটত এজনো মুছলমান মন্ত্ৰী নাই তেনেকুৱা এখন মন্ত্ৰীসভা চলোৱাৰ পিছতো তেওঁ যে সমস্যাবিলাক সমাধান কৰিব পৰা নাই তাৰ কাৰণে দায়ী কোন হ'ব মুখ্যমন্ত্ৰী হ'ব গতিকে তেওঁ এইবিলাক আভুৱা ভৰি এনেকুৱা কিছুমান কথা কৈ তেওঁ আচলতে অসমৰ ৰাইজক সন্তুষ্ট কৰিব নোৱাৰে অসমৰ ৰাইজে আচলতে উন্নয়ন বিচাৰে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী তেওঁ বিভিন্ন ধৰণৰ কথা বতৰাৰ যোগেদি তেওঁ অসমত এজন হিন্দু মুছলমানৰ এটা সংঘাত সৃষ্টি কৰাৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছিল কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমৰ যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক আছে তেখেতসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কূট কৌশল বুজি পায় যাৰ কাৰণে কোনো জাতি জনগোষ্ঠীয়ে কিন্তু আচলতে এই সংঘাতত লিপ্ত হ'ব বিচৰা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাৰিওফালে বিফল হৈছে তেওঁ বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো তেওঁ বিভিন্ন ধৰণৰ সংঘাতত লিপ্ত হৈ তেওঁ কিন্তু কোনো ক্ষেত্ৰতেই গৌৰৱ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰিব পৰা নাই বা যিবিলাক বিৰোধী দল আছে লুৰিণজ্যোতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অখিল গগৈলৈকে কোনো ক্ষেত্ৰতেই তেওঁলোকক কিন্তু বিপাঙত পেলাব পৰা নাই নিজেই বাৰম্বাৰ বিপাঙত পৰি আছে আৰু তাৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে মিয়াসকলক লৈ আচলতে তেওঁ ঢাল হিচাপে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী এতিয়া একমাত্ৰ চালিকা শক্তিটোৱে হৈছে মিয়া গতিকে আচলতে তেওঁ মিয়াক ৰাতিৰ আন্ধাৰত বা মিডিয়াৰ আগত তেওঁ মিয়াৰ বিৰুদ্ধে যিবিলাক কথা বতৰা কয় কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু তেওঁ মিয়াৰ বিৰুদ্ধে তেনেকুৱা কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই কাৰণ অসমত বসবাস কৰা যিসকল মিয়া মুছলমান আছে তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁলোকে অসমৰ বাসিন্দা তেওঁলোকে অসমত আচলতে তেওঁলোকৰ যিখিনি বৈধ নথিপত্ৰ থাকিব লাগে NRCৰ সময়ত তেওঁলোকে সম্পূৰ্ণ বৈধ নথিপত্ৰ তেওঁলোকে দেখুৱাই তেওঁলোকৰ নাম NRCত অন্তৰ্ভুক্ত কৰিছে ইয়াৰ পিছত সেইসকল মানুহক আঙুলি টোৱাৰ কি যুক্তি আছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মিয়া মুছলমানসকলক আন্তঃৰাষ্ট্ৰীয় সীমা তেওঁলোকে পাৰ কৰাই তেওঁলোকে বাংলাদেশত পঠিয়াই দিব কেইজন মিয়া মুছলমানক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশৰ সেই কাইটিয়াতাৰ পাৰ কৰিবলৈ সক্ষম হৈছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ পৰা আৰম্ভ কৰি অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে গোটেইবিলাক জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ বিফল হৈছে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে তেওঁলোকে যি ধৰণৰ আন্দোলন আৰম্ভ কৰিছে সেই আন্দোলন মহিমূৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বুকুত হাত থৈ ক'ব পাৰিব লাগিছিল যে এই নিৰ্বাচনৰ আগতেই এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব কিন্তু আজিলৈকে আমি দেখিবলৈ পাইছোঁ যে সেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তেওঁ উন্নয়নৰ কথা কৈ তেওঁ আচলতে অসমত ভোট ভিক্ষা কৰিব লাগিছিল তেওঁৰ উন্নয়নৰ কোনো ধৰণৰ তেওঁৰ শ্লোগান নাই তেওঁৰ মুখত এটাই শ্লোগান হিন্দু মুছলমান মছজিদ মন্দিৰ নামঘৰ এইবিলাক কথা কৈ তেওঁ আচলতে ভোট লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে তেওঁৰ এই আশা অসমৰ ৰাইজে কোনো কাৰণতে বাস্তৱ ৰূপায়িত হ'বলৈ নিদিয়ে এই কথাটো স্পষ্ট হৈ গৈছে আচলতে তেওঁ যিটো কথা কৈ আছে যে অবৈধ মিয়াৰ শান্তি নাই আচলতে শান্তি মুখ্যমন্ত্ৰী নিজৰে নোহোৱা হৈছে যাৰ কাৰণে তেওঁ বলিয়াৰ নিচিনা হৈ তেওঁ আবুল তাবুল বকিবলৈ লৈছে তেওঁ বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ আচলতে তেওঁ অসমৰ ৰাইজক আকৃষ্ট কৰাৰ কাৰণে যি কৌশল ৰচনা কৰিছে সেই কৌশল তেওঁ বাৰম্বাৰ তেওঁ বিফল হৈছে তেওঁ নিজে আচলতে ষ্টেবল নহয় মানুহজন আচলতে কিবা বলিয়াৰ নিচিনা হৈ গৈছে তেওঁৰ টোপনি নোহোৱা হৈ গৈছে তেওঁ অস্থিৰ হৈ পৰিছে তেওঁৰ গাদী হেৰুৱাৰ ভয়ত তেওঁ অশান্ত এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আচলতে মিয়াৰ কোনো ধৰণৰ হোৱা নাই অসুবিধা হোৱা নাই মিয়া যিহেতু বৈধ নাগৰিক তেওঁলোকৰ বৈধ নথিপত্ৰ আছে মই বাৰম্বাৰ কৈছোঁ যে 71 চনৰ আগত অহা মিয়া মুছলমানসকলৰ হাতত সম্পূৰ্ণ নথিপত্ৰ আছে গতিকে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়েও তেওঁলোকক বহিষ্কাৰ কৰিব নোৱাৰে অসমৰ পৰা অবৈধভাৱে যদি কোনোবাই কাৰোবাক জোৰ জবৰদস্তি ধৰি যদি আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰাই দিয়ে সেই কথাটো বেলেগ কিন্তু সেই ক্ষেত্ৰতো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসাংবিধানিকভাৱে বেআইনীভাৱে যি কাৰ্য আৰম্ভ কৰিছিল সেই কাৰ্যটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে এই কথাটো অসমৰ ৰাইজে চাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত